তিনিচুকীয়া জিলাৰ লিটু কল ইণ্ডিয়া ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি। ছত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অৱস্থান চমকত মাৰ্ঘেৰিটা লিটুত কল ইণ্ডিয়া কয়লাৰ মুক্ত খননৰ পাঠ্যক্ৰিয়া কঢ়িয়াই আনিছে চৰম ভাবুকি। মুক্ত খননত নিৰ্গত আৱৰ্জনা পেলাবলৈ কল ইণ্ডিয়া ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবে লিডুৰ জৰ্ণাবস্তিকে ধৰি কেইখনমান গাঁও ক্ষতিগ্ৰস্ত হোৱাত অভিযোগ উত্থাপন কৰি লিডুৰ তীব্ৰ প্ৰতিবাদ। লিডু বজাৰ এলেকাত ছত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বতে ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কল ইণ্ডিয়া কৰ্তৃপক্ষই শেহতীয়াকৈ ডাম্পিং গ্ৰাউণ্ডৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে উদ্যোগ ওলোৱাত লিডুৰ কেইবাখনো গাঁৱলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। অঞ্চলটোৰ ৰাইজে ইতিমধ্যে কল ইণ্ডিয়া কৰ্তৃপক্ষক উক্ত অঞ্চলটোৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত সমস্যা সমাধান হোৱা নাই। ফলত আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ প্ৰতিবাদ কৰা মূলতঃ বিশেষ কিছু কাৰণবোৰ আছে। পৃথিৱীৰ যিকোনো মানুহে সদায় নিজৰ বাসস্থান সদায় সুৰক্ষিত বিচাৰিছে, কিন্তু আজি আমাৰ যি মানুহবোৰ যোৱা 60 বছৰ ধৰি ইয়াত বসবাস কৰি আহি আছিলে, আজি এই মানুহবোৰক উচ্ছেদ কৰা এক কৌশল সৃষ্টি কৰিছে। গতিকে তেখেতসকলে যি কৌশল এয়া খুব চতুৰ বুদ্ধিৰে কৰিব বিচাৰিছে, যোনটো কথাত আমি অলপমানো সমৰ্থনকাৰী নহয়। যি জনতাই আন্দোলন কৰি কল ইণ্ডিয়াক মাতিলে, আজি সেই জনতাক তেওঁলোকে ইয়াত খেদি পঠাব বিচাৰিছে। এই কথাক আমি সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে কল ইণ্ডিয়াৰ যি তেওঁলোকৰ কৌশলগত কথা, চতুৰ বুদ্ধি তেওঁলোকৰ, সেই বুদ্ধিৰ সন্মুখত আমি বুৰ্বকৰ দৰে তাত বহি থাকিব বিচৰা নাই। কল ইণ্ডিয়াক আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে প্ৰথম কথা ডাম্পিং কৰক, তেওঁলোকে ৰাস্তা বনাওক, কল ইণ্ডিয়া চলাওক, আমি বিচাৰিছোঁ। কিন্তু মোৰ জনতা, মোৰ মানুহবোৰক, মোৰ ৰাইজক এটা ঘৰো তেওঁলোকে খেতি কৰিব নোৱাৰে, এটা তামোল গছৰ জোপাও তেওঁলোকে খেতি কৰিব নোৱাৰে। অলৰেডি তেওঁলোকে প্ৰায় 25 বিঘা 30 বিঘাকৈ তেওঁলোকে বাগানবোৰ ধ্বংস কৰিছে। তাৰ পাছত তেওঁলোকে খবৰ ল'বলৈ সময় পোৱা নাই। এতিয়া তেওঁলোকে জনতাক উঠি যাবলৈ বুলি কৈছে। এই কথা আমি কেনেকৈ সমৰ্থন কৰিম? আৰু একে সময়তে আমি এটা কথা চাব লাগিব যে কল ইণ্ডিয়াই ইয়াত কি কৰিব বিচাৰিছে। কল ইণ্ডিয়াই কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে কল ইণ্ডিয়াই বাৰম্বাৰ কৈছে যে আমাৰ লোকচান হৈছে, তোমাক বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহ ঘৰ ভাঙি দিব দিম? কল ইণ্ডিয়াৰ বেনিফিট কৰাবৰ কাৰণে কি আমি আমাৰ মানুহবোৰৰ ঘৰৰ পাকঘৰ ভাঙিবলৈ দিম? কল ইণ্ডিয়াৰ বেনিফিটৰ কাৰণে কি আমি ঝৰ্ণাপথ স্কুল ভাঙিবলৈ দিম? কল ইণ্ডিয়াৰ বেনিফিটৰ কাৰণে আমাৰ মন্দিৰ ভাঙিবলৈ দিম, আমাৰ মছজিদ ভাঙিবলৈ দিম নেকি? গতিকে এনেধৰণৰ কাৰ্যক আমি কেতিয়া সমৰ্থনকাৰী নহয়। আমাৰ জেগাটো এতিয়া ডাম্পিঙে কল ইণ্ডিয়া ল'বলৈ বিচাৰিছে, আমি নিজৰ জেগা এৰি নাযাম। আজি আমি 50 বছৰ 60 বছৰ হৈ গ'ল ইয়াত বহা, আমি বসবাস কৰিছোঁ। আমি আজি 50 বছৰৰ পৰা ইয়াত বসবাস কৰিছোঁ। আমি এই জেগাটো এৰি কেতিয়াও নাযাওঁ। আমি লাগিলে ইয়াত মৰি যাম, আমি জেগাটো এৰি নাযাওঁ। আমাক কল ইণ্ডিয়াই কৈছে ইয়াত বস্তুটো উঠাই দিবলৈ, আমি বস্তুটো এৰি নাযাওঁ। আমি লাগিলে ইয়াতে মৰি যাম, লেকিন আমি এই বস্তুটো এৰি নাযাওঁ। আমাৰ কল ইণ্ডিয়া ঘৰ বাৰী এৰিব কৈছে, আমি ক'ত যাওঁ? আমি দুখীয়া মানুহ হয়, কিমান বছৰ পৰা আমি ইয়াতে বহি আছোঁ। এতিয়া আমি ঘৰ বাৰী ভাঙি ক'ত যাম? আমিতো এৰি নিদিওঁ। ডাম্পিং লাগিলে আমাৰ গাঁৱৰ ওপৰে দি যাওক, আমি তাতে মৰি থাকিম। কিমান বছৰ পৰা? আমাৰ হৈ গ'ল 50 বছৰমান।